আপুনি কি ভাত পানী ইয়াতে বনাই নেকি? ইয়াতে বনাওঁ, এইটো জানো। বৰষুণ দিলে পানী পৰে ঘৰত নহয় জানো? এইটো বস্তা পাতি ৰাখিছোঁ। হয় নাই? নাই একো নাই, হৈ যাব। এতিয়া মৃদুল দাই আপোনাক ঘৰটো ধুনীয়াকৈ সাজি দিব। আপুনি চিন্তা কৰিব নালাগে, আপুনি ধুনীয়াকৈ থাকিব পাৰিব ইয়াত। তোমালোকৰ চবৰ আশীৰ্বাদে মই চাইছোঁ, বুজিছা ভাইটি? চবৰ আশীৰ্বাদ মই লৈছোঁ। তোমালোকে যিমানখিনি গোট খাই কৰিছা চবৰে আশীৰ্বাদ লৈছোঁ মই। নাই মৃদুল দাক আশীৰ্বাদ মই কৰিব। যেনেকুৱা থাকিব পাৰোঁ, তোমালোকে যেনেকুৱা থাকিব পাৰা, সেইটোৱে মই ভগৱানৰ ওচৰত চাইছোঁ। মৃদুল দাক আশীৰ্বাদ কৰিব কৰিম দেই। আজি তাতে মৃদুল দাৰ জন্মদিন, তো জন্মদিনৰ উপলক্ষে গতিকে তেওঁ এটা প্ৰয়াস কৰিছে যে আপোনাৰ ঘৰটো সাজি দিওঁ বোলো ধুনীয়াকৈ সুন্দৰকৈ দেই, আপোনাক থাকিবৰ কাৰণে, আপোনাক বাস কৰিবৰ কাৰণে দেই। ঠিক আছে দিয়ক। আচলতে বহু দিনৰ পৰাই মনত ভাবি আছিলোঁ, কাৰণ যিগৰাকী খুইদেউ ইয়াত থাকে তেখেতৰ আচলতে কোনো ককায়েক ভায়েক বা দেউতাক বা তেখেতৰ পৰিবাৰ ইয়াত কোনো নাথাকে, তেখেতে অকলশৰীয়াকৈ থাকে। আৰু নিশ্চয় আপোনালোকে দেখিছে তেখেতৰ ঘৰটো অতি জৰাজীৰ্ণ অৱস্থাত আছিলে। এনেকুৱা অৱস্থাত আছিলে তেখেতৰ বতাহ বৰষুণ যদি দিয়ে, সেই বতাহ বৰষুণ দিলে তেখেতে নিজৰ ঘৰ এৰি কিনে অন্য কাৰোবাৰ চোতাল বা বাৰাণ্ডাত গৈ তেখেতে আশ্ৰয় ল'ব লগা হৈছিল। আৰু মোৰ মনত আচলতে মোৰ আজি জন্মদিন বুলি মোৰ মনত ভাৱ এটা আহিল যে মই এই যি খুইদেউগৰাকী আছে, খুইদেউ গৰাকীৰ ঘৰটো যাতে মই বনাই দিওঁ। তেখেতৰ শুবলৈ বিচনা নাছিল, ময়ো বিচনা তথা এখন নতুন চকী বেঞ্চেছ সেইবোৰ আনি তেখেতক যি ঘৰটো সম্পূৰ্ণ নতুনকৈ আচলতে বনাই দিয়াৰ মোৰ এটা মনত চিন্তা আহিল। আজি নিশ্চয় আপোনালোকে দেখিছে তাৰ কাম কাজ ইতিমধ্যে ষ্টাৰ্ট কৰা হৈছে, আৰু পৰ্যায়ক্ৰমে যিখিনি লাগতিয়াল বস্তু সেইখিনিও ঘৰ কমপ্লিট হোৱাৰ পাছত আমি আনি দিয়াৰ ব্যৱস্থাপনা কৰি দিম।